নমস্কাৰ চাৰ্বিদাসকল। চৰকাৰী কৰ্মচাৰীসকল সাৱধান, অন্যথা তেওঁলোকৰ দৰমহা পৰ্যন্ত কৰ্তন হ'ব পাৰে। হয় চাৰ্বিদাসকল, আপোনালোকে ঠিকেই শুনিছে যে ৰাজ্যৰ আপোনাৰ লাখ লাখ আপোনাৰ কৰ্মচাৰীসকললৈ এক বিশেষ শেহতীয়া খবৰ প্ৰকাশ পাইছে, আৰু য'ত আপোনাৰ মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে আপোনাৰ সকলো জিলা উপায়ুক্তলৈকে আপোনাৰ জাননী প্ৰদান কৰা হৈছে, আৰু য'ত লিখা আছে যে সময়মতে স্কুলত উপস্থিত নোহোৱা শিক্ষক লগতে প্ৰধান শিক্ষকৰ হ'ব কঠোৰ শাস্তি। হয় চাৰ্বিদাসকল, তেওঁলোকৰ দৰমহা পৰ্যন্ত আপোনাৰ কৰ্তন হ'ব। আৰু ইয়াকে লৈ বিদ্যালয় শিক্ষা বিভাগৰ যুটীয়া সচিবে ইতিমধ্যে সকলো জিলা আয়ুক্তৰ লগতে BTCৰ প্ৰধান সচিব, কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ প্ৰধান সচিব আৰু উত্তৰ কাছাৰ স্বায়ত্তশাসিত পৰিষদৰ প্ৰধান সচিবলৈ এই নিৰ্দেশনা প্ৰেৰণ কৰা হৈছে। সময়মতে বিদ্যালয়ত উপস্থিত নথকা শিক্ষক আৰু প্ৰধান শিক্ষকসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ নিৰ্দেশ দিয়া হৈছে। মুখ্যমন্ত্ৰীৰ নিৰ্দেশ পালন কৰিবলৈ এই পত্ৰযোগে জিলা আয়ুক্তসকলক শিক্ষা বিভাগে এক প্ৰকাৰৰ মনত পেলাই দিয়ে।